ছাত্ৰ-ছাত্ৰীসকল আজি আমি ত্ৰিকোণমিতিক অভেদাৱলীসমূহৰ বিষয়ে আলোচনা কৰিম। মূল আলোচনালৈ যোৱাৰ পূৰ্বে আহাচোন আমি মনত পেলাই লওঁ অভেদ কাক কোৱা হয়। তোমালোকৰ নিশ্চয় মনত আছে এটা অভেদ সমীকৰণক অভেদ বুলি কোৱা হয় যদিহে তাত থকা চলকবোৰৰ সকলো মানৰ বাবে সমীকৰণটো সত্য হয়। আমি জানো সমীকৰণ এটা হ'বলৈ কিছুমান চলক থাকে হয়নে? যদি সমীকৰণ এটাত থকা চলকবোৰৰ সকলো মানৰ বাবে সমীকৰণটো সত্য হয় তেতিয়াহ'লে সেই সমীকৰণটো কি বুলি কোৱা হয়? এটা অভেদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে x + y² = x² + 2xy + y²। এই সমীকৰণটো এইটো এটা সমীকৰণ হয়নে? এই সমীকৰণটোত x আৰু y ৰ যিকোনো মানৰ কাৰণে এই দুটা সদায় সমান হৈ থাকিব হয়। গতিকে এইটো এটা কি হ'ব? অভেদ। আৰু আমি জানো এইটো এটা কি অভেদ? এইটো এটা বীজীয় অভেদ। এতিয়া আহা ত্ৰিকোণমিতিক অভেদৰ বিষয়ে। কোনো কোণৰ ত্ৰিকোণমিতিক অনুপাত জড়িত থকা এটা সমীকৰণক ত্ৰিকোণমিতিক অভেদ বুলি কোৱা হ'ব যদিহে কোণৰ সকলো মানৰ বাবে ই সত্য হয়। যদি কিবা এটা সমীকৰণত ত্ৰিকোণমিতিক অনুপাত জড়িত থকা কিবা পদ থাকে তেতিয়াহ'লে সেই সমীকৰণটো ত্ৰিকোণমিতিক সমীকৰণ বুলি কোৱা হয়। এতিয়া কোণৰ যিকোনো মানৰ বাবে যদি সেই সমীকৰণটো সত্য হয় তেতিয়াহ'লে সেই ত্ৰিকোণমিতিক সমীকৰণটো কি বুলি কোৱা হ'ব? এটা ত্ৰিকোণমিতিক অভেদ বুলি কোৱা হ'ব। আহাচোন আজিৰ পাঠত আমি কেইটামান দৰকাৰী ত্ৰিকোণমিতিক অভেদৰ প্ৰমাণ কৰিবলৈ যত্ন কৰোঁ। তাৰ কাৰণে প্ৰথমে আমি এটা সমকোণী ত্ৰিভুজ ABC অংকন কৰি ল'লোঁ যাৰ বি কোণটো সমকোণ। এতিয়া চোৱা ABC সমকোণী ত্ৰিভুজ, ইয়াৰ বি কোণ সমকোণ। যদি বি কোণটো সমকোণ হয় তেতিয়াহ'লে ACটো কি হ'ব? আমাৰ অতিভুজ হ'ব। এতিয়া যিহেতু ত্ৰিভুজ ABC সমকোণী, ইয়াত কি হ'ব? আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম। এতিয়া পাইথাগোৰাছৰ উপপাদ্যটো বা সূত্ৰটো ব্যৱহাৰ কৰিলে আমি কি পামগৈ? অতিভুজৰ বৰ্গটো বা ত্ৰিভুজটোৰ আন দুটা বাহুৰ বৰ্গৰ যোগফলটো অৰ্থাৎ AB² + BC² = কি পামগৈ? অতিভুজৰ বৰ্গ অৰ্থাৎ AC² পামগৈ নহয়নে? এইটো আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিলোঁ। এইটোক মই দি থলোঁ 1 নম্বৰ সমীকৰণ 1। এতিয়া এই যিটো 1 নম্বৰ সমীকৰণ আমি পাইছোঁ, এই 1 নম্বৰ সমীকৰণটোৰ প্ৰত্যেকটো পদকে, ইয়াত 3টা পদ আছে, AB² আছে, BC² আছে আৰু AC² আছে হয়নে? এতিয়া আমি কি কৰিম? এই সমীকৰণটোত থকা প্ৰতিটো পদকে AC² এটাৰে হৰণ কৰি দিম। কি পামগৈ চোৱা? 1ৰ প্ৰতিটো পদকে বা পদক AC² হৰণ কৰি পাওঁ। চোৱা মই কি কৰিলোঁ? AB² AC² হৰণ কৰিলোঁ, প্লাছ আছিলে BC² আকৌ মই AC² হৰণ কৰিলোঁ, আকৌ মই এইফালে AC² কি কৰিলোঁ? AC² হৰণ কৰি দিলোঁ। এতিয়া এই বস্তুখিনিকে মই কি বুলি লিখিব পাৰিম? অৰ্থাৎ AB² AC² হৰণ কৰিছোঁ হয়নে? এই গোটেইখিনিক মই কেনেকৈ লিখিব পাৰোঁ? AB / AC²। একেধৰণে BC² / AC²টোক মই কি বুলি লিখিব পাৰোঁ? BC / AC² হ'ল। আৰু এইফালে কি হ'ব? AC² AC² হৰণ কৰিলে আমি পামগৈ কিমান? 1 পাম। এতিয়া তোমালোকে এতিয়া ছবিটোলৈ মন কৰাচোন। AB / AC তাৰমানে AB / AC কি হৈ আছে? এইডাল যদি আমি আমি যদি A কোণটোৰ এইডাল সন্নিহিত বাহু বুলি ভাবোঁ, এইডাল হ'ব অতিভুজ হয়নে?
তাৰ মানে AB বাই AC ইকুৱেল টু কি হ'ব সন্নিহিত A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ হৈ আছে তাৰ মানে এটোৰ পৰা আমি কি পামগৈ A কোণৰ cos ত্ৰিকোণমিতি অনুপাতটো পাম অৰ্থাৎ আমি ইয়াৰ পৰা কি পাম AB বাই AC ইকুৱেল টু কি হ'ব cos of A হোল স্কয়াৰ প্লাস একে ধৰণে BC ডিভাইডেড বাই AC BC মানে হৈছে কি A কোণৰ বিপৰীত বাহু আৰু AC মানে হৈছে কি অতিভুজ গতিকে BC বাই AC মানে কি হ'বগৈ A কোণৰ sin ত্ৰিকোণমিতিক অনুপাত হ'ব sin A হোল স্কয়াৰ ইজ ইকুৱেল টু 1 আকৌ আমি জানো cos A হোল স্কয়াৰ sin A হোল স্কয়াৰ এইটা কেনেকৈ লিখিব পাৰি cos স্কয়াৰ A বুলি লিখিব পাৰি sin A হোল স্কয়াৰটোক sin স্কয়াৰ A বুলি লিখিব পাৰি অৰ্থাৎ আমি ইয়াৰ পৰা কি পাম অৰ্থাৎ cos স্কয়াৰ A plus sin স্কয়াৰ A is equal to 1 এইটোক আমি দিলো 2 নম্বৰ এতিয়া তোমালোকে পৰীক্ষা কৰি চাব পাৰা ইয়াত এৰ জেগাত যদি 0 ৰ পৰা আৰম্ভ কৰি 90 লৈকে 90 লৈকে যিকোনো এটা মান বহুৱাও তেতিয়া হলে কি হ'ব ইয়াৰ মানটো সদায় কি হৈ থাকিব 1 হৈ থাকিব আমি কিছুমান কোণৰ কিছুমান নিৰ্দিষ্ট কোণৰ কি পাইছিলো ত্ৰিকোণমিতিক অনুপাতবোৰৰ নিৰ্দিষ্ট মান কিছুমান পাইছিলো নহয় না এখন তালিকাৰ সহায়ত আমাক ইয়াৰ আগৰ পাঠত দিয়া আছিল গতিকে সেই তালিকাখনৰ পৰা যদি আমি মন কৰো ধৰি ললো এৰ মানটো এ কোণৰ মানটো হৈ গল 0 মই কাখত কৰি দেখুৱাইছো তোমালোকে লক্ষ্য কৰা ধৰা কোণ এৰ মানটো হৈ গল 0 ডিগ্ৰী তেতিয়া হলে মই যদি cos স্কয়াৰ A plus sin স্কয়াৰ A ইয়াত যদি 0 ডিগ্ৰী বহুৱাই দিওঁ অৰ্থাৎ cos স্কয়াৰ 0 ডিগ্ৰী plus sin স্কয়াৰ 0 ডিগ্ৰী is equal to আমি কিমান পাম গৈ চোৱা cos 0 মানে কিমান হয় cos স্কয়াৰ 0 ডিগ্ৰী যাত মই cos 0 ডিগ্ৰী হোল স্কয়াৰ plus sin 0 ডিগ্ৰী হোল স্কয়াৰ লিখিব পাৰো এতিয়া আমি জানো cos 0 মানে কিমান হয় 1 হয় 1 স্কয়াৰ আৰু sin 0 মানে হয় 0 0 স্কয়াৰ তো 1 স্কয়াৰ মানে হৈ গল 1 প্লাস 0 স্কয়াৰ মানে হৈ গল 0 1 প্লাস 0 1 অৰ্থাৎ আমি কিমান পালো গৈ চোৱা ইয়াত এৰ মানটো 0 কৰি দিয়াৰ লগে লগে কি পাইছো cos স্কয়াৰ 0 প্লাস sin স্কয়াৰ 0 ইজ ইকুৱেল টু 1 একে ধৰণে 0 ৰ পৰা আৰম্ভ কৰি 90 লৈকে 90 ডিগ্ৰী লৈকে যিকোনো মানৰ বাবে এ কোণৰ যিকোনো মানৰ বাবে এই সমীকৰণ 2 টো কি হ'ব আমাৰ কাৰণে সত্য হ'ব গতিকে ই এটা কি হ'ব আমাৰ কাৰণে ত্ৰিকোণমিতিক অভেদ হ'ব এই যেটো আমি 2 নম্বৰ সমীকৰণ পাম এই সমীকৰণটো আমাৰ কাৰণে কি হ'ব এটা ত্ৰিকোণমিতিক অভেদ হ'ব কেতিয়া হ'ব এই যেটো সমীকৰণ ই কি হ'ব ই এৰ সকলো মানৰ বাবে সত্য যেতিয়া কি হল 0 ডিগ্ৰী লেস দেন ইকুৱেল টু a লেস দেন ইকুৱেল টু 90 ডিগ্ৰী অৰ্থাৎ 0 ৰ পৰা আৰম্ভ কৰি 90 ডিগ্ৰী লৈকে সকলো মানৰ বাবে কি হ'ব আমাৰ এই সমীকৰণ 2 টো সত্য হ'ব এটি যেটো এটা ত্ৰিকোণমিতিক সমীকৰণ আৰু ই 0 ডিগ্ৰীৰ পৰা আৰম্ভ কৰি 90 ডিগ্ৰী লৈকে এ কোণৰ যিকোনো মানৰ বাবে সত্য গতিকে এটো আমাৰ কাৰণে কি হ'ব এটা ত্ৰিকোণমিতিক অভেদ হ'ব এবাৰ আমি আমাৰ যেটো সমীকৰণ 1 আছিল হে 1 নম্বৰ সমীকৰণটো কি কৰিম ab স্কয়াৰৰে হৰণ কৰি দিম আমাৰ 1 নম্বৰ সমীকৰণটো কি আছিল চোৱা এখিনে মই কাখতে এবাৰ আকৌ লিখি দিছো ab স্কয়াৰ plus bc স্কয়াৰ is equal to আসলে ac স্কয়াৰ হয় না ab স্কয়াৰ plus bc স্কয়াৰ কলে ac স্কয়াৰ এটো আসলে আমাৰ 1 নম্বৰ সমীকৰণ হল এটা এই 1 নম্বৰ সমীকৰণটো এবাৰ আমি কৰিছো কি ab স্কয়াৰৰে হৰণ কৰি দিছো 1 নম্বৰ সমীকৰণৰ প্ৰতিটো পদকে ab স্কয়াৰৰে হৰণ কৰি দিছো ab স্কয়াৰ is equal to ac স্কয়াৰ divided by ab স্কয়াৰ এইখিনিক মই কেনেকৈ লিখিব পাৰো চোৱা অৰ্থাৎ
ab স্কোৱাৰ হৰণ কৰিলে হ'ব 1 প্লাছ bc স্কোৱাৰ বাই ab স্কোৱাৰ এটুক মই কেনেকৈ লিখিব পাৰো bc ডিভাইডেড বাই ab হোল স্কোৱাৰ ইজ ইকুৱেল টু ac ডিভাইডেড বাই ab হোল স্কোৱাৰ এতিয়া চোৱা bc টো আমাৰ কাৰণে কি আছিল bc টো আছিল a কোণৰ বিপৰীত বাহু আৰু ab টো আছিল কি a কোণৰ সন্নিহিত বাহু তেতিয়া হলে bc বাই ab ৰ জায়গাত আমি কি লিখিব পাৰিম অৰ্থাৎ 1 to 1 থাকিলে bc বাই ab ৰ জায়গাত আমি লিখিব পাৰিম tan of a কোণৰ tan ত্ৰিকোণমিতিক অনুপাত is equal to ac by ab ac মানে হল অতিভুজ আৰু ab মানে হল কি a কোণৰ সন্নিহিত বাহু গতিকে অতিভুজ ডিভাইডেড বাই a কোণৰ সন্নিহিত বাহু হেতু কি হয় গো কোনটো অনুপাত হয় sec a হ'ব গৈ sec a হোল স্কয়াৰ আকৌ এটুকে আমি কেনেকুৱাকৈ লিখিব পাৰো চোৱা অৰ্থাৎ এটুকে আমি কেনেকুৱাকৈ লিখিব পাৰো 1 plus tan square a is equal to sec square a এতিয়া এটুক মই দিলু সমীকৰণ নম্বৰ 3 এতিয়া তোমালকে মন কৰা এবাৰ যদি মই এৰ মানটো কোন এৰ মানটো 0 ডিগ্ৰী লওঁ তেনে হলে কি হ'ব a কোণৰ মানটো যদি 0 ডিগ্ৰী লওঁ তেতিয়া হলে tan a ৰ মানটো কিমান হ'ব sin 0 ডিগ্ৰীৰ মানটো কিমান হয় তোমালোকৰ মনত আছে sin চোৱা tan a টোক আমি কেনেকৈ লিখিব পাৰো tan a is equal to sin a divided by cos a বুলি লিখিব পাৰো এতিয়া তাৰ মানে আমি tan 0 ডিগ্ৰী ইকুৱেল টু কি লিখিব পাৰিম sin 0 ডিগ্ৰী divided by cos 0 ডিগ্ৰী লিখিব পাৰিম হয়নে এটা sin 0 মানে কি হয় 0 আৰু cos 0 মানে কি হয় 1 হয় ওদিকে এটো কি হ'ব 0 ক 1 এ ডিভাইড কৰিলে আমি পাম গৈ কিমান 1 অৰ্থাৎ tan 0 ডিগ্ৰী মানে আমি পাইছো কি 1 পাইছো কিন্তু যদি মই a কোণৰ মানটো 90 ডিগ্ৰী লওঁ তেতিয়া কি হ'ব যদি a কোণটো 90 ডিগ্ৰী হয় তেতিয়া হলে tan 90 ডিগ্ৰী ইকুৱেল কিমান হ'বগে sin 90 ডিগ্ৰী ডিভাইডেড বাই cos 90 ডিগ্ৰী তে sin 90 ডিগ্ৰী মানে হয় 1 আৰু cos 90 ডিগ্ৰী মানে হয় 0 তে আমি জানো যিকোনো এটা সংখ্যা শূন্যৰে ডিভাইড কৰিলে এটো কি হয় অনিৰ্ণেয় হৈ যায় অনিৰ্ণেয় হৈ যায় এটো উত্তৰটো কি হ'বগে এটো আমি নিৰ্ণয় কৰি উলিয়াব নোৱাৰো অৰ্থাৎ তাৰ মানে আমি কি গম পালো এই যেটো আমি ত্ৰিকোণমিতিক এই যেটো আমি সমীকৰণ পাইছো সমীকৰণ 3 পাইছো এই সমীকৰণটোত কি হ'ব আমি কি দেখিছো ই শূন্যৰ কাৰণে সত্য হয় আৰু তেনে ধৰণে যে তোমালকে কৰিছোৱা শূন্যৰ পৰা তোমালকে যদি বিভিন্ন এৰ জায়গাত বিভিন্ন মান লৈ a কোণৰ মানটো বিভিন্ন লৈ পেলাই কৰিছোৱা তেতিয়াহলে দেখিবা যে সকলোৰে কাৰণে এই সমীকৰণটো সত্য হয় কিন্তু 90 ডিগ্ৰীৰ কাৰণে কি হয় এই সমীকৰণটো সত্য নহয় গতিকে এই যেটো আমি সমীকৰণ 3 পালো এই সমীকৰণটো কি হ'ব এই সমীকৰণটো এটা ত্ৰিকোণমিতিক অভেদ হ'ব কেতিয়া হ'ব যেতিয়া a কোণৰ মানটো 0 বা তাতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া সমীকৰণ 3টোৱে আমাক কি দিব এটা ত্ৰিকোণমিতিক অভেদ দিব ত্ৰিকোণমিতিক এটা অভেদ দিব এটা তোমালকে নিশ্চয় ধৰিব পাৰিছা এইবাৰ আমি কৰিম কি এতিয়া আমি আকৌ কৰিম কি এতিয়া আকৌ সমীকৰণ 1ক এইবাৰ আমি কি কৰিম bc স্কয়াৰৰে হৰণ কৰি দিম bc স্কয়াৰৰে হৰণ কৰি পাও সমীকৰণ 1টো আছিল ab স্কয়াৰ প্লাস bc স্কয়াৰ ইকুৱেল টু ac স্কয়াৰ হয় না গতিকে প্ৰতিটো পদকে মই bc স্কয়াৰৰে হৰণ কৰি দিলো bc স্কয়াৰ প্লাস bc স্কয়াৰ বাই bc স্কয়াৰ ইজ ইকুৱেল টু ac স্কয়াৰ বাই bc স্কয়াৰ এতিয়া এইটুক মই কেনেকৈ লিখিব পাৰো অৰ্থাৎ ab স্কয়াৰ বাই bc স্কয়াৰটো মই কি বুলি লিখিব পাৰো ab বাই bc হোল স্কয়াৰ প্লাস bc স্কয়াৰ বাই bc স্কয়াৰ লিখিম 1 ইজ ইকুৱেল টু
AC স্কয়াৰ বাই BC স্কয়াৰটোক মই লিখিব পাৰো AC বাই BC হোল স্কয়াৰ এতিয়া চোৱা AB টো কি আছিল A কোণৰ সন্নিহিত বাহু আৰু BC টো কি আছিল A কোণৰ বিপৰীত বাহু গতিকে A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই A কোণৰ বিপৰীত বাহুৱে আমাক কোনটো অনুপাত দিয়ে A কোণৰ কোনটো ত্ৰিকোণমিতিক অনুপাত দিয়ে cot দিয়ে হয়নে কোটেনজেন্ট সমুখে cot A হোল স্কয়াৰ প্লাস 1 আৰু এফালে AC বাই BC AC মানে হৈ গল কি অতিভুজ আৰু BC মানে হৈ গল কি A কোণৰ বিপৰীত বাহু তা অতিভুজ ডিভাইডেড বাই A কোণৰ বিপৰীত বাহু এটো আমাক কি দিব A কোণৰ cosec ত্ৰিকোণমিতিক অনুপাতটো দিব cosec A এই অনুপাতটো দিব হ'ব তে এটোকে আকৌ আমি কেনেকৈ লিখিব পাৰিম অৰ্থাৎ cot square A plus 1 is equal to cosec square A এতিয়া আগৰ ধৰণে যদি তোমালকে এই A টোৰ জায়গাত A কোণটোৰ জায়গাত যদি বিভিন্ন মান বহুৱাই চোৱা এবাৰ 0 বহুৱালা এবাৰ হাফ বহুৱালা বা 0.5 ডিগ্ৰী বহুৱাব পৰা যিকোনো মান বহুৱাব পৰা 0 ৰ পৰা আৰম্ভ কৰি 90 লৈকে 90 ডিগ্ৰী লৈকে যিকোনো মান বহুৱাব পৰা তেতিয়ালে তোমালকে দেখিবা যে 0 ৰ কাৰণে এৰ মানটো 0 হলে কি হয় এই সমীকৰণটো এটো মই সমীকৰণ নম্বৰ 4 দিলো এই সমীকৰণটো সত্য নহয় কিন্তু 0ক বাদ দি অৰ্থাৎ 0তকৈ ডাঙৰ যিকোনো মানৰ বাবে 0তকৈ ডাঙৰ যিকোনো মানৰ বাবে আৰু 90 ডিগ্ৰী বা তাতকৈ সৰু যিকোনো মানৰ বাবে এই সমীকৰণটো কি হয় সত্য হয় গতিকে আমি যে এই 4 নম্বৰ সমীকৰণটো পাইছো এই সমীকৰণটোক এটা কি বুলি কোৱা হ'ব ত্ৰিকোণমিতিক অভেদ বুলি কোৱা হ'ব কেতিয়া কোৱা হ'ব যেতিয়া A কোণটোৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীৰ সমান বা তাতকৈ সৰু হয় তেতিয়া এই আমি যোনটো 4 নম্বৰ সমীকৰণ পাইছো হেতু এটা কি হ'ব আমাৰ কাৰণে ত্ৰিকোণমিতিক অভেদ হ'ব আমি এতিয়া কি পালো চোৱা আমি আজি তিনটা ত্ৰিকোণমিতিক অভেদ পালো প্ৰথমটো কি পালো sin square A plus cos square A বা cos square A plus sin square A is equal to 1 হয় কেতিয়া হয় যেতিয়া A কোণৰ মানটো 0 সমান বা 0তকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু বা 90 ডিগ্ৰীৰ সমান হয় 0 ৰ পৰা আৰম্ভ কৰি 90 ডিগ্ৰীৰ ভিতৰত 0 ৰ পৰা আৰম্ভ কৰি 90 ডিগ্ৰীলৈকে A যিকোনো মানৰ বাবে সেই সমীকৰণটো সত্য হয় গতিকে হেতু এটা আমাৰ ত্ৰিকোণমিতিক অভেদ হ'ল 2 নম্বৰটো পালো কি চোৱা A plus tan square A is equal to sec square A এটো কেতিয়া হয় যদিহে এই A কোণটোৰ মানটো 0 ডিগ্ৰীৰ সমান বা তাতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হয় এই সকলোবোৰ মানৰ বাবে 0 ৰ পৰা আৰম্ভ কৰি 90 ডিগ্ৰীৰ ভিতৰত থকা এই সকলো মানৰ বাবে আমাৰ এই 3 নম্বৰ সমীকৰণটো সত্য হয় গতিকে ইউ এটা ত্ৰিকোণমিতিক অভেদ হ'ব ঠিক একে ধৰণে শেষৰটো অভেদ আমি কি পাইছো চোৱা cot square A plus 1 is equal to cosec square A এইটো কেতিয়া সত্য হয় যদিহে আমাৰ এই কোণ A টোৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীৰ সমান বা তাতকৈ সৰু হয় 0 ৰ পৰা আৰম্ভ কৰি 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব তাৰ পৰা আৰম্ভ কৰি 90 ডিগ্ৰীলৈকে যিমানবোৰ কোণ আছে যিমানবোৰ মান আছে সেই সকলোবোৰৰ কাৰণে এই অভেদটো কি হ'ব এই সমীকৰণটো সত্য হ'ব গতিকে ইউ এটা ত্ৰিকোণমিতিক অভেদ হ'ব ইয়াৰ পিছৰ পাঠত আমি এই যি তিনটা ত্ৰিকোণমিতিক অভেদ পালো ইয়াৰ সহায়ত এটা কোণৰ যিকোনো এটা ত্ৰিকোণমিতিক অনুপাত দিয়া থাকিলে বাকি থকা কেইটা কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম ধন্যবাদ